হয়তো পিছৰ ফালে নামবিলাক কৈ মাতি অনা হ'ব আমাৰ সভাপতি মহোদয়ৰ কাৰণে এই কাৰ্যসূচীটো আমি মাজত ৰাখিবলগীয়া হ'ল পাৰ্টি মেম্বাৰশ্বিপ ফোনটো দিছে চিআৰপি লিডাৰ আৰু গৌৰৱ গগৈ ডাঙৰীয়াক আমি সহযোগ কৰিবলৈ অনুৰোধ কৰিছোঁ মেম্বাৰশ্বিপ ফৰ্ম আজি গ্ৰহণ কৰিছে অসম শৰ্মা ডাঙৰীয়া সকলোকে হাত তালি দিবলৈ অনুৰোধ কৰিছোঁ কংগ্ৰেছ পাৰ্টি একেলগে ক'ব কংগ্ৰেছ পাৰ্টি ৰাহুল গান্ধী খাৰ্গেজী পিছৰ ফালে নামবিলাক কৈ মাতি অনা হ'ব আমাৰ সভাপতি মহোদয়ৰ কাৰণে এই কাৰ্যসূচীটো আমি মাজত ৰাখিবলগীয়া হ'ল পাৰ্টি মেম্বাৰশ্বিপ ফোনটো দিছে চিআৰপি লিডাৰ আৰু গৌৰৱ গগৈ ডাঙৰীয়াক আমি সহযোগ কৰিবলৈ অনুৰোধ কৰিছোঁ মেম্বাৰশ্বিপ ফৰ্ম আজি গ্ৰহণ কৰিছে অসম শৰ্মা ডাঙৰীয়া শ্ৰীযুত পৃথিৱীৰ দাস সাথে ডাঙৰীয়া অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ মাননীয় সম্পাদক শ্ৰীযুত বিকাশ উপাধ্যায় ডাঙৰীয়া আজি আমাৰ দলত যোগদান কৰা নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা হৰি মন্দিৰ কমিটিৰ এগৰাকী অন্যতম আগশাৰীৰ নেতা শ্ৰীযুত অশোক শৰ্মা ডাঙৰীয়া আমাৰ মাননীয় কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া আমাৰ কেইবাগৰাকীও মাননীয় বিধায়ক ইয়াত উপস্থিত আছে ভাস্কৰ বৰুৱা ডাঙৰীয়া ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া আব্দুল বাটেন খণ্ডকাৰ ডাঙৰীয়া দিগন্ত বৰ্মন ডাঙৰীয়া নন্দিতা দাস ডাঙৰীয়ানী আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা ডাঙৰীয়া ৰাতুল কলিতা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ মঞ্চত আমাৰ প্ৰদেশ কংগ্ৰেছৰ বহুকেইজন নেতা উপস্থিত আছে জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছ মহিলা কংগ্ৰেছ সেৱা দল NSY ইউথ কংগ্ৰেছ প্ৰমুখ্যে সভাত বহি থকা পৰম পূজনীয় আমাৰ দলৰ কৰ্মকৰ্তাসকল অশোক শৰ্মা ডাঙৰীয়াৰ লগত অহা নৱাগতসকল সাংবাদিক বন্ধুসকল আজি ভাৰত ত্যাগ আন্দোলনৰ এই শুভ মুহূৰ্তত মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত যিটো কাৰণে হাজাৰ হাজাৰ স্বাধীনতা সংগ্ৰামীয়ে নিজৰ জীৱন বলিদান দিছিল হাজাৰ হাজাৰ ভাৰতীয় লোকে আমাৰ বৰ্তমানৰ স্বাৰ্থত ব্ৰিটিছৰ লাঠিৰ কোব পিঠিত পাতি লৈছিল আৰু বিশেষকৈ অসমতো 1757 চনত পলাচী যুদ্ধ হোৱাৰ পিছত 1857 চনত মংগল পাণ্ডেৰ নেতৃত্বত চিপাহী বিদ্ৰোহ হোৱাৰ মাজৰ চোৱাটো অসমতো ভীষণ ৰূপত স্বাধীনতাৰ সংগ্ৰাম আৰম্ভ হৈছিল মই গোটেই দেশৰ বুৰঞ্জীৰ কথা আলোচনা নকৰোঁ কিন্তু এষাৰ কথা নহলে নিশ্চয় আজি আধৰুৱা হ'ব যে যিটো সময়ত সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতা সংগ্ৰামৰ ৰুকমুকনি ভালকৈ হোৱা নাছিল তেতিয়া আমাৰ যোৰহাটত গুমধৰ কোঁৱৰ ধনঞ্জয় বুঢ়াগোহাঁয়ে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামৰ আৰম্ভণি কৰিছিল পৰৱৰ্তী সময়ত মণিৰাম দেৱান কুশল কোঁৱৰে কি ধৰণে স্বাধীনতা সংগ্ৰামত ব্ৰিটিছৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান অসমত সৃষ্টি কৰিছিল সেই কথা আমি সকলোৱে জানো কিন্তু 1942 চনৰ 8 আগষ্টত মুম্বাইৰ কান্তি মৈদামত যেতিয়া গান্ধীজীৰ সেই উদাত্ত কণ্ঠৰ বক্তব্য ৰাখিছিল তাৰ পাছত যেতিয়া 9 তাৰিখে কৰেংগে ইয়া মৰেংগে কুইট ইণ্ডিয়া দেশক স্বাধীন কৰিম নহলে মৰিম এনেকুৱা এটা শক্তিশালী চিন্তা চৰ্চাৰে যি দেশৰ স্বাধীনতা সংগ্ৰামৰ তীব্ৰ ৰূপ ধাৰণ কৰিছিল তেনেকুৱা সময়ত এই নলবাৰীৰ পৰা গৈ গহপুৰত প্ৰাণ আহুতি দিছিল কনকলতাৰ কাষতে থাকি মুকুন্দ কাকতি ডাঙৰীয়াই এই কথা মনত পৰিলে এতিয়াও গাৰ নোম শিয়ৰি যায় যে 42 চনৰ 18 ছেপ্টেম্বৰত নগাঁৱৰ বহমপুৰত ভোগেশ্বৰী ফুকননী বলু খুদ দদি খুদ এইসকলে প্ৰাণ আহুতি দিয়াৰ পাছত 20 তাৰিখে ঢেকিয়াজুলিত
মংগল কুৰকু, দয়াল পানিকা, ৰতন কছাৰী, মনবৰ নাথকে প্ৰমুখ কৰি 13 জনে নিজৰ জীৱন বিসৰ্জন দিছিল ঢেকিয়াজুলি থানাত পতাকা উৰুৱাবলৈ গৈ। 20 তাৰিখে ৰাতিপুৱা ঢেকিয়াজুলিত 13 গৰাকীয়ে ব্ৰিটিছৰ বন্দুকৰ গুলীত তেওঁলোকৰ জীৱন বিসৰ্জন দিয়াৰ পিছত একেদিনাখনেই কনকলতা মুকুন্দ কাকতিয়ে কংগ্ৰেছৰ পতাকা হাতত লৈ গহপুৰ থানাত ব্ৰিটিছ পুলিচক প্ৰত্যাহ্বান জনাই পতাকা উৰাবলৈ গৈছিল। বন্ধুসকল মনত পেলাব, এদিনৰ আগতে নগাঁৱত ব্ৰিটিছে গুলী আহিছে।